গোলাঘাটৰ শহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত উপস্থিত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন। চিকিৎসাধীন 10গৰাকী ছাত্ৰীৰ স্বাস্থ্যৰ বুজ লয় নোমল মমিনে। দেওবাৰে গোলাঘাট কাৰ্বি আংলং সীমান্তৰ চকীহোলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ 10গৰাকী ছাত্ৰী খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰাত নিখাই গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়ৰ আৱাসগৃহৰ আহাৰ গ্ৰহণৰ পিছতেই ছাত্ৰীসকল অসুস্থ হৈ পৰিছিল। ছাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লৈ বিধায়কগৰাকীয়ে চিকিৎসকৰ লগত কথা পাতি সকলো সুবিধা প্ৰদান কৰা হ'ব বুলি চিকিৎসাধীন ছাত্ৰীসকলক মন্তব্য কৰে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। কুশলকৰ চৰকাৰী হস্পিটেলত মই আহিছিলোঁ। মোৰ সমষ্টিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ 10গৰাকী ছাত্ৰী ইয়াত ফুড পয়জন বুলি ছাছপেক্ট কৰি পেলাই ভৰ্তি কৰোৱা হৈছিলে আৰু গোটেইগৰাকী সুস্থ হৈছে। মই ধন্যবাদ দিছোঁ ইয়াৰ কুশলকৰ চিভিল হস্পিটেলৰ চিকিৎসকসকলক। এইটো ভালকৈ চিকিৎসা কৰিলে আৰু সুন্দৰভাৱে আজি গোটেইখিনি ডিচাৰ্জ হৈছে। ছাছপেক্টহে কৰা হৈছে ফুড পয়জনিং, মানে তেনেকুৱা খুব এটা হেৰি যেন লগা নাই। মোৰ বোধেৰে ফুড পয়জনিং হ'ব নালাগে, কাৰণ 100গৰাকী ষ্টুডেণ্ট আছে, একেটা চ'ৰ্চৰ ফুড অকল 10গৰাকীৰ হৈছে। তো মষ্টলি ভয় চয় খাই পেলাইও হ'ব পাৰে বা অন্য কিবা চ'ৰ্চ থাকিব পাৰে। এইটো ইনকুৱাৰী কৰি পেলাই গম পোৱা যায়। এইটোতো ফুড ইনস্পেক্টৰ গৈছে এতিয়া খাদ্যৰ ওপৰত, সেইবিলাক চোৱা চিতা কৰিব। চোৱা চিতা কৰি তাত যদি কি পায় তাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব ডেফিনেটলি। ৰিপৰ্টাৰ লাইভ অসম।